আমাৰ আছিল 18 আৰু 20 নম্বৰ। তো 18 নম্বৰত কি কৈছে চোৱা। 18 নম্বৰটো চোৱা প্ৰথমে। আমাক কৈছে এখন মাৰ্বল টাইলৰ জোখ 15 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰ, 3 মিটাৰ, নহয় 15 চেণ্টিমিটাৰ আৰু 10 চেণ্টিমিটাৰ দিক প্ৰস্থ, ঠিক আছে। 3 মিটাৰ আৰু 5 মিটাৰ আকাৰৰ দেৱাল এখন থাকিবলৈ কিমানখন টাইলৰ আৱশ্যক হ'ব? ঠিক আছে। তো ইয়াত চোৱা, ইয়াত দুটা দিছে মিটাৰত দেই, চাবা সকলোৱে। ইয়াত এই দুটা দিছে চেণ্টিমিটাৰত, এই দুটা দিছে মিটাৰত। হয়তো আমি আমি হয়তো গোটেইকেইটাক চেণ্টিমিটাৰত লৈ যাম বা গোটেইকেইটাক মিটাৰত লৈ যাম, ঠিক আছে। ইয়াত কেনেকে কৰিছে চাওঁ আমি। ইয়াত গোটেইকে চেণ্টিমিটাৰত লৈ গৈছে, ঠিক আছে। ইয়াত গোটেইকে চেণ্টিমিটাৰত লৈ গৈছে। তাৰপিছত আমাৰ কালি কৰিছে, পিছত ঠিক আছে। ঠিক আছে চোৱা, কি কৈছে চোৱা। মই লিখি দেখাই আছো দেই, চাবা সকলো। মাৰ্বল টাইলৰ দিক কিমান দিছে? মাৰ্বল টাইলৰ দিক কিমান? দিক দিছে এইটো 15 চেণ্টিমিটাৰ। দিক দিছে 15। প্ৰস্থ কিমান? 10 নেকি প্ৰস্থটো? প্ৰস্থ 10 চেণ্টিমিটাৰ। ঠিক আছে, হ'ল। গতিকে কালি কিমান হ'ব? আয়তৰ কালি কিমান? ইয়াত দিক যদি 15 দিছে, প্ৰস্থ যদি এনেকে 10 দিছে, গতিকে এইটো এটা আয়ত হৈ গ'ল। ঠিক আছে, এতিয়া কালি কিমান হ'ব? এতিয়াকে কালি হ'ব তোমাৰ দিক পূৰণ প্ৰস্থ। দিক পূৰণ প্ৰস্থ মানে হ'ব ইয়াত 15 পূৰণ 10 মানে হ'ব এইটো 150 চেণ্টিমিটাৰ, তাত হ'ব স্কুৱেৰ। ঠিক আছে, 150 চেণ্টিমিটাৰ স্কুৱেৰ বা 150 বৰ্গ চেণ্টিমিটাৰ। ঠিক আছে, এতিয়া চোৱা, মাৰ্বল টাইলৰ হ'ল দিক প্ৰস্থ। এতিয়া আমাক কি কৈছে? দেৱাল এখন ন। ইয়াত চোৱা, দেৱালখনৰ দিক প্ৰস্থ কি দিছে আমাক? 3 মিটাৰটো বাৰু প্ৰস্থ হ'ব ইয়াতে দেই। দেৱালখনৰ আকাৰ দিছে, আচ্ছা এইটো চোৱা। দেৱালখনৰ আকাৰ কৈছে কিমান? 3 মিটাৰ পূৰণ 5 মিটাৰ ন। আমাক কি কৈছে? দেৱালখনৰ আকাৰ দিছে, আকাৰ দিশে লিখিলো। দেৱালখনৰ দিক দিছে আমাক 5 মিটাৰ, প্ৰস্থ দিছে কিমান? 3 মিটাৰ। ঠিক আছে, মিটাৰটো চেণ্টিমিটাৰত নিলে কি কৰিম আমি? মিটাৰৰ লগত আমি 100 পূৰণ কৰি দিম, দিলে আমি পাম এইটো 500 চেণ্টিমিটাৰ। 500 চেণ্টিমিটাৰ। আৰু এইফালে 3 মিটাৰটোক চেণ্টিমিটাৰ নিলে কি হ'ব? 3ৰ লগত 100 পূৰণ কৰি দিয়া, এইটো হ'ব তোমাৰ 300 চেণ্টিমিটাৰ। ঠিক আছে, এতিয়া কালি কিমান হ'ব? কালি হ'ব আমাৰ দিক পূৰণ প্ৰস্থ। দিক পূৰণ প্ৰস্থ মানে 500 আৰু 300 পূৰণ হ'ব। 500 আৰু 300 পূৰণ হ'ব ন, এইটো হ'ব ইয়াৰে বৰ্গ চেণ্টিমিটাৰ বা চেণ্টিমিটাৰ স্কুৱেৰ। ঠিক আছে, আচ্ছা ইয়াত এইটো কেলকুলেট কৰিব নালাগে। ঠিক আছে, আমি যেনেকে 150 যে ওলাইছিলো, সেইটো মুছি দিবা। এইটো আচ্ছা, এইখিনি মুছি দিবা। এইখিনি ওলাব নালাগে, এইখিনি তাতে এৰি দিলে হ'ল। কটাকটি কৰিব সুবিধা হ'ব আমাৰ। চোৱা, এইটো যেতিয়া এইটো লিখিলে হ'ব 15 পূৰণ 10 চেণ্টিমিটাৰ স্কুৱেৰ লিখিলে হ'ব। ঠিক আছে, এতিয়া আমি কি কৰিম? এতিয়া টাইলৰ সংখ্যা কেনেকে ওলাম? এতিয়া আমি টাইলৰ সংখ্যা কি কৰিম? টাইলৰ সংখ্যা কৰিম আমি দেৱালৰ কালিক হৰণ কৰি দিম আমি। ঠিক আছে, দেৱালৰ কালিক আমি
টাইলৰ কালিৰে হৰণ কৰি দিম, ঠিক আছে। টাইলৰ কালি। চোৱা, দেৱালৰ কালি কি পাইছিলো আমি? দেৱালৰ কালি আছিল আমাৰ দেৱালৰ কালি 500 পূৰণ 300, তো সেইটো আছিল 15 পূৰণ 10, 15 পূৰণ 10। চোৱা এতিয়া চোৱা কেনেকে এইখিনি কটাকটি কৰা। কি কৰিবা? 10ৰ এই 0 0টো কাটি দিয়া, ঠিক আছে। তাৰপিছত একদম চিম্পুল বস্তু এটা কৰা, সেইটো হ'ল 30ক ভাঙি দিয়া। 500টো 500 বুলি লিখা, ঠিক আছে। 500টো লিখা 500 বুলি। 30 মানে কিমান লিখিবা? 15 2 30 ন, 3 পূৰণ 5 পূৰণ 2 মানে 30, ঠিক আছে। আৰু 15টো লিখিলা, এইটো 3 পূৰণ 5 হ'ল। 3 3 উৰাই দিয়া, 5 5 উৰাই দিয়া, 500 আৰু 2 পূৰণ হ'ব। ইয়াত থাকিল 500, তাৰ লগত পূৰণ হ'ল 2। 500 পূৰণ 2 কিমান হ'ব? 1000। 1000টা লাগিব টাইল, বা 1000খন নে কিবা লিখিব চাওঁ ৰ'বা। 1000খন টাইল, এইটো 1000 টাইল, এইটো উত্তৰ হ'ব 1000 টাইল। চোৱা প্ৰথমৰ পৰা চোৱা, আমাক দিছিল মাৰ্বল টাইলৰ দিক প্ৰস্থ 15 আৰু 10 চেণ্টিমিটাৰ বুলি। তাৰ পৰা আমি কালিটো ওলাই ললো, কালি পালো এইটো 15 পূৰণ 10, একদম সহজ। আয়তৰ কালি 15 পূৰণ 10 চেণ্টিমিটাৰ বৰ্গ চেণ্টিমিটাৰ কৰিলো। আৰু আমাক দেৱালখনৰ দিক প্ৰস্থ দিয়া আছিল, তাত আমি কি কৰিলো, এইটো চেণ্টিমিটাৰত লৈ গলো আৰু দেৱালখনৰ কালি এনেকে ওলালো। হ'ল। টাইলৰ সংখ্যা কি কৰিম আমি? দেৱালৰ কালিক টাইলৰ কালিৰে হৰণ কৰি দিম, যি পাম সেইখিনিয়ে হ'ব। 1000 পালো, গতিকে 1000টাই হ'ব সংখ্যা, ঠিক আছে। এতিয়া 18 নম্বৰ হ'ল। 20 নম্বৰটো চোৱা, আমাক কৈছে এটা কোঠাৰ দৈৰ্ঘ্য কোঠাটোৰ প্ৰস্থৰ দুগুণ আৰু কৈছে যদি কোঠাটোৰ দৈৰ্ঘ্য 180 মিটাৰ হয়, তেন্তে কালি নিৰ্ণয় কৰা। আচ্ছা, দৈৰ্ঘ্যটো কোঠাৰ প্ৰস্থৰ দুগুণ, ঠিক আছে। দৈৰ্ঘ্য হ'ল 180, প্ৰস্থ 90, 16200। আচ্ছা, 20টো 1 হ'ব ন, ঠিক আছে। চোৱা এই লাইনটো ভালকে পঢ়াচোন, কি কৈছে? এটা কোঠাৰ দৈৰ্ঘ্য কোঠাটোৰ প্ৰস্থৰ দুগুণ, ঠিক আছে। মানে কি? দৈৰ্ঘ্য কোঠাটোৰ দৈৰ্ঘ্য প্ৰস্থৰ দুগুণ ন। দৈৰ্ঘ্য মানে কিমান? 2 পূৰণ ইয়াৰ প্ৰস্থ, ঠিক আছে। তোমাক কোঠাটোৰ দৈৰ্ঘ্য কিমান দিছে? আমাক কৈছে দৈৰ্ঘ্য ইয়াৰ 180 মিটাৰ, ঠিক আছে। এইটো হ'ল দৈৰ্ঘ্য, তো দৈৰ্ঘ্যৰ জেগাত 180 মিটাৰ লগাই দিয়া। ইয়াত হ'ল কিমান? 180 মিটাৰ মানে কিমান? 2 পূৰণ প্ৰস্থ, ঠিক আছে। গতিকে প্ৰস্থক এফালে ৰাখি দিয়া। 2টো প্ৰস্থৰ লগত কি হৈছে? পূৰণ। ইফালে আনিলে কি হ'ব? হৰণ। গতিকে 180ক 2ৰে হৰণ কৰি যিমান মিটাৰ পাবা সেইটোৱে হ'ব প্ৰস্থ, ঠিক আছে। গতিকে প্ৰস্থ কিমান হ'ব? এতেকে প্ৰস্থ কিমান হ'ব? 2ৰে 180ক হৰণ কৰিলে পাবা তুমি 90 মিটাৰ, ঠিক আছে। চ' এতিয়া কি হ'ব? এতেকে কিমান হ'ল তোমাৰ? দিক 180 মিটাৰ আৰু প্ৰস্থ 90 মিটাৰ। প্ৰস্থ হ'ল 90 মিটাৰ, ঠিক আছে। আমাক কি ওলাব দিছে? কালি ন, আমাক এইটো কালি ওলাব দিছে। এই কালি চোৱা, এতেকে কালি মানে কিমান হ'ল? কালি মানে হ'ল দিক পূৰণ প্ৰস্থ, মানে 180 পূৰণ 90 হ'ব ন। এইটো হ'ব তোমাৰ 180 পূৰণ 90 তাৰে মিটাৰ স্কুৱেৰ, মানে বৰ্গ মিটাৰ, ঠিক আছে। কিমান হ'ব? 9 গুণ 72, 2 হাতে গ'ল 7, 9 গুণ 9 হাতে 16, 16200 বৰ্গ মিটাৰ বা মিটাৰ স্কুৱেৰ, ঠিক আছে। চ' আমাক কি কৈছিল? যে এটা কোঠাৰ দৈৰ্ঘ্য ইয়াৰ প্ৰস্থৰ দুগুণ, ঠিক আছে। তো আমিতো এনেকে লিখিলো অংকৰ হিচাপত যে কোঠাটোৰ দৈৰ্ঘ্য 2 পূৰণ প্ৰস্থ। আমাক দৈৰ্ঘ্যটো দিয়া আছিল 180 মিটাৰ, তেনেকে আমি 2 পূৰণ প্ৰস্থ, তাৰ পৰা 2টো ইফালে লৈ আহিলো, হৰণ হ'ল
তেনেকৈ আমি প্ৰস্থফল 90 মিটাৰ। আমাক কথাটোৰ দিক কিমান দিয়া আছিল? 180 মিটাৰ, প্ৰস্থফল 90 মিটাৰ। কালি কেনেকে ওলাম? কালি মান দিক পূৰণ প্ৰস্থ কৰি দিলো, পাই গলো উত্তৰ। 16,200 বৰ্গ মিটাৰ পালো, হয়নে? এইটো উত্তৰ। এইটো কোৱা। অকে, অকে। Okay.